Welcome to this video, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 10 জেনেৰেল সায়েন্সৰ চেপ্টাৰ 1 ত MCQ অহাৰ পৰিৱৰ্তে ঠিক আছে MCQ তো থাকিবই তাৰ লগতে 2/3 মাৰ্কছৰ কোৱেশ্চন থাকিব পাৰে সো এইটো প্যাটাৰ্নত সেভাৰ স্যাম্পল কিছুমান কোৱেশ্চনছ আছে এই কোৱেশ্চনছবোৰ এতিয়া আমি আলোচনা কৰিম সেকশন বি ৰ চেপ্টাৰ 1 ৰ যেটো সেকশন বি আছে 2 মাৰ্কছৰ কোৱেশ্চন দিয়া আছে প্ৰথম কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 11 তুমি কোৱেশ্চন নম্বৰ 11 টো চোৱা ইয়াৰ এটা অৰ কোৱেশ্চন আছে অৰটো আমি পিছত ডিসকাস কৰিম হিথিলিত চূন পানীত ক্যালসিয়াম হাইড্ৰক্সাইড মিহলি কৰি বনোৱা হল হিথিলিত চূন এটো পানীত ক্যালসিয়াম হাইড্ৰক্সাইড বনালো এই দ্ৰৱত কিছু সময়ৰ বাবে বায়ুত মুকলিকৈ থলে পাতল বগা অধক্ষেপ গঠন হয় ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত কি এনে পাতল বগা অধক্ষেপ গঠন হয় বহলাই লিখা এতে বহলাই লিখিব দিছে কাৰণটো হৈছে কি এই ক্যালসিয়াম হাইড্ৰক্সাইডে বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেটৰ এটা পাতল বগা অধক্ষেপ গঠন কৰে সো ইয়াতে ৰিঅ্যাকশনটো দিয়া আছে কিন্তু এই ৰিঅ্যাকশনটোত ভৌতিক অৱস্থা দিয়া নাই তুমি কিন্তু ভৌতিক অৱস্থা লিখিব লাগিব সো ক্যালসিয়াম হাইড্ৰক্সাইড ঠিক আছে এইটো হৈছে তুমি একুয়া দিব লাগিব প্লাস কার্বন ডাই অক্সাইড এইটো গ্যাস ঠিক আছে এইটো ক্যালসিয়াম কার্বনেট CaCO3 এইটো হৈছে সলিড প্লাস H2O এইটো হৈছে লিকুইড সো যদি তুমি 100% মার্কস তুমি পাবো খোজা আৰু যদি সায়েন্সত 100 তোমাৰ পোৱা টার্গেট আছে তুমি কিন্তু ভৌতিক অৱস্থাবোৰ দিব লাগিব সো যেহেতু এইটো বগা অধক্ষেপ এই ক্যালসিয়াম কার্বনেটৰ কাৰণে এই বগা অধক্ষেপটো উৎপন্ন হৈছে ঠিক আছে সো এইখিনি ৰিঅ্যাকশন লিখিলে তুমি কিন্তু 2 মার্কসৰ ভিতৰত 2 এ পাবা ওকে সো এটো আছিল প্ৰথম কোৱেশ্চন আৰু ইয়াৰে এটা অর কোৱেশ্চন আছে অর কোৱেশ্চনটো কি দিয়া আছে পৰিয়ে লঘু হাইড্ৰক্লৰিক এসিডত চাৰিবিধ ধাতু যোগ কৰিলে আৰু তালিকাত দিয়া দৰে ফলাফল টুকা কৰিলে এতে ধাতু আছে চাৰিটা এটো কি আছে কপাৰ Fe লো ম্যাগনেসিয়াম Mg আৰু জিংক হৈছে Zn ঠিক আছে কার লগত বিক্রিয়া কৰিছে HCl ৰ লগত গোটেই চাৰিটা ধাতু ইয়াতে বিক্রিয়া ঘটাইছে ঠিক আছে তোমার কপার লো ম্যাগনেসিয়াম জিংক ইয়াতে এটা বস্তু লক্ষ্য কৰিলে আমি গম পাম যে এসিডে ধাতুৰ লগত বিক্রিয়া কৰি হাইড্রোজেন গ্যাস উৎপন্ন কৰে এই নিৰ্গত হোৱা গ্যাসটো নিশ্চিতভাৱে হাইড্রোজেন হ'ব এটো আমি জানো যে এসিডে ধাতুৰ লগত বিক্রিয়া কৰি হাইড্রোজেন গ্যাস উৎপন্ন কৰিছে এতিয়া কোনবিলাক ধাতুৱে এই HCl ৰ লগত বিক্রিয়া কৰি হাইড্রোজেন গ্যাস উৎপন্ন কৰিব সো হাইড্রোজেনতকৈ অধিক সক্রিয় ধাতু হ'ব লাগিব ঠিক আছে এতে হাইড্রোজেনতকৈ অধিক সক্রিয় ধাতু কোনটো তুমি কেনেকৈ গম পাবা এটো তোমালোকৰ কিতাপৰ যিখন কিতাপ আছে ইয়াতে 45 পেজত তোমালোকৰ যেটো ইয়াতে তালিকা দিয়া আছে এই ৰেফাৰেন্সটো মই বাৰম্বাৰ দি আছো ইয়াৰ পৰা কোৱেশ্চন তোমালোকে নিশ্চিতভাৱে পাবা ইয়াতে তোমালোকে এই তালিকাটো যেটো আছে এই তালিকাটো দেখিলে তুমি গম পাবা ইয়াতে হাইড্ৰোজেনৰ ওপৰত কি আছে পটাছিয়াম সোডিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম অ্যালুমিনিয়াম জিংক লো আয়রন lead তাৰপিছত আছে হাইড্ৰোজেন তাৰপিছত আছে কপাৰ সো কপাৰৰ সক্ৰিয়তা কিন্তু হাইড্ৰোজেনতকৈ কম সো এইটো যদিও হয় বুলি দিছে এইটো কিন্তু শুদ্ধ নহয় সো এইটো কপাৰে HCl ৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিব নোৱাৰে কিন্তু সোৱা লোয়ে কৰিব পাৰে দিস ইজ ৰাইট কাৰণ এলুমিনিয়ামৰ মানে একদম মানে লো যেটো আছে লোৰ আয়ৰণৰ সক্ৰিয়তা হাইড্ৰোজেনতকৈ বেছি দিস ইজ ৰাইট সো ম্যাগনেসিয়ামৰ সক্ৰিয়তাও বেছি কিন্তু ইয়াতে নহয় বুলি দিছে এইটো শুদ্ধ নহয় কাৰণ এইটো হয় হ'ব লাগিছিল ওকে এইটো ভুলকে ই তালিকাভুক্ত কৰিছে আৰু ইয়াতে জিংক আছে জিংকৰ এইটো আমি অশুদ্ধ পালো এতে জিংক আছে জিংকে কিন্তু এই হাইড্ৰোজেনতকৈ ইয়াৰ সক্ৰিয়তা বেছি সো জিংকে HCl ৰ লগত বিক্ৰিয়া কৰি ইয়াতে হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিব পাৰিব সো ইয়াতে আমি ৰাইট আনসাৰ এইটো পালো দুটা সো এই দুটা ৰিঅ্যাকশন লিখিব লাগিব তোমালোকে এই ৰিঅ্যাকশনটো এনেকে তোমালোকে নিলিখিবা তোমালোকক মই লিখি দিছো এইটো কি সাপোজ এইটো Fe আছে Fe এইটো সলিড দিবা ঠিক আছে তাৰপিছত HCl এইটো হৈছে একুয়া ইয়াৰ লগত বিক্ৰিয়া কৰি তোমাৰ কি FeCl2 ঠিক আছে এইটো একুয়া লগতে কি হাইড্ৰোজেন গ্যাস H2 G ঠিক আছে এনেকে তোমালোকে লিখিলে হৈ গল এটা সন্তুলনৰ কাৰণে এইটো 2 দিব লাগিব কাৰণ বিক্ৰিয়াটো সন্তুলন কৰিব লাগিব আৰু নেক্সট তোমালোকৰ যেটো জিংক আছে জিংক তুমি সলিড দিবা তাৰপিছত HCl হৈছে একুয়া তাৰপিছত কি তুমি ZnCl2 এটো একুয়া প্লাস এটো হাইড্ৰোজেন গ্যাস ঠিক আছে ইয়াতে সন্তুলনৰ কাৰণে এটো তো 2 দিব লাগিব এই দুটা ৰিঅ্যাকশন এতে শুদ্ধ আছে এই দুটা লিখিলে তুমি 2 নম্বৰ পাই যাবা ঠিক আছে
সো এনেকে তুমি কৰিব লাগিব নেক্সট কোশ্চেনটো আমি চাম কি দি আছে কোশ্চেন নাম্বার 12 কোশ্চেন নাম্বার 12 টু সোয়া এতে কি দি আছে ইন্টারেস্টিং কোশ্চেন সোয়া এতে চুন হিল এতে তাপ আৰু পদক্ষেপ 1 দিয়া আছে এতে প্লাস কার্বন ডাই অক্সাইড আৰু পানী পদক্ষেপ 2 হিতিলিত চুন এতে উৎপন্ন হৈছে এতে চুন হিল তোমালোকে সোয়া কিতাবত অলপ চাব লাগিব মই ৰেফাৰেন্সটো দি দিছো তোমালোকৰ ইয়াতে পদ আছে চুন হিল তাপ দিছো তোমালোকৰ এটো পেজ নাম্বার সংযোগ বিয়োজন বিক্রিয়াটো তোমালোকে চোৱা বিয়োজন বিক্রিয়া কত আছে পেজ নাম্বার 8 কিন্তু চুন হিল মানে কি ক্যালসিয়াম কার্বনেট ঠিক আছে এটা কি ক্যালসিয়াম কার্বনেট ঠিক আছে এটো সলিড এই কি তাপ দিয়ার লগে লগে কি হইছে তোমার এক্স উৎপন্ন হইছে এক্স টু কি ক্যালসিয়াম অক্সাইড ঠিক আছে এই ক্যালসিয়াম অক্সাইডৰ লগত কি আকৌ এতে কার্বন ডাই অক্সাইড আৰু পানীৰ লগত এতে বিক্রিয়া ঘটিছে তাৰ পিছত কি হিথিলিত চুন উৎপন্ন হৈছে হিথিলিত চুন কি ক্যালসিয়াম হাইড্রোক্সাইড CaOH2 ঠিক আছে এটো হিথিলিত চুন উৎপন্ন হৈছে আচ্ছা প্ৰথম পদক্ষেপ আৰু পদক্ষেপ এ হ'ব পৰা বিক্রিয়াটো তলৰ তালিকাৰ পৰা শুদ্ধ বিকল্প বাছি উলিওৱা এটা শুদ্ধ বিকল্প এতে যেহেতু এই বিক্রিয়াটো তাপ প্রয়োজন হৈছে এটো তাপগ্ৰাহী এটো কি তাপগ্ৰাহী সো এই দুটাৰ ভিতৰত এইটো রাইট হ'ব সো ঠিক আছে এই দুটা টিক চিহ্ন দিয়া আছে দুটা টিক চিহ্ন দিয়া আছে সো আমাৰ এ নাম্বার অপশনটো নহব এতে ডি নাম্বার অপশনটো আমি এলিমিনেট কৰিব পাৰো ঠিক আছে কারণ প্রথমটো হৈছে তাপগ্ৰাহী এটো দুটা শুদ্ধ আছে তা দ্বিতীয়টোত এতে হিথিলিত চুনৰ লগত এতে কিন্তু তাপ উৎপন্ন হয় তোমালোকে জানা এটো তাপবৰ্জি ঠিক আছে তাপবৰ্জিত এতে কি এইটো রাইট দিয়া আছে এতে রাইট দিয়া আছে এইটো ক্রস দিয়া আছে ইয়াতে রাইট দিয়া আছে এইটো ক্রস দিয়া আছে এতিয়া শুদ্ধ কোনটো হল তো সি ইজ দ্য রাইট আনসার সো ইয়াতে রাইট আছে ইয়াতে রাইট আছে ঠিক আছে সো দুটাতে রাইট থাকিব লাগিব ইয়াতে রাইট ইয়াতে ক্রস ইয়াতে রাইট সো এইবিলাক নহব ঠিক আছে সো বিও নহব এতে সি ইজ দ্য রাইট আনসার কিয় কারণ এটা তাপগ্ৰাহী আছে এইটো তাপবৰ্জি দিয়া আছে সো সিম্বলটো তুমি চাই উত্তৰ কৰিব লাগিব রাইট আনসার ইজ সি Question number 13 to solve. Question number 13 কি দিয়ে আছে A plus BC AC plus B এর দেখিলে তুমি গম পাইছে এতে কি প্রতিস্থাপন বিক্রিয়া হইছে ঠিক আছে প্রতিস্থাপন বা কি অপহরণ বিক্রিয়াতে সংঘটিত হইছে আৰু কারণ এটা মৌল এটা যৌগ দিয়ে আছে আৰু ইয়াত AB CD এতে AC BD উৎপন্ন হইছে এর লগত এতে C লগ লাগিছে আৰু B লগত D লগ লাগিছে সো এটু দুটা যৌগ ইয়াতে আয়নৰ বিনিময় হৈছে ইয়াতে কি দ্বি অপহরণ বিক্রিয়া হৈছে দ্বি অপহরণ বিক্রিয়াতে সংঘটিত হৈছে ঠিক আছে সো কোশ্চেনটো কি দি আছে 1 আৰু 2 হোৱা বিক্রিয়াৰ প্ৰকাৰ চিনাক্তকৰণ কৰা ইয়াতে আমি প্ৰকাৰটো চিনাক্তকৰণ অলৰেডি কৰিলো যে প্ৰথমটো কি প্ৰতিস্থাপন দ্বিতীয়টো কি তোমাৰ দ্বি অপহরণ বিক্রিয়া সো প্রত্যেকৰে সমতুল্য রাসায়নিক সমীকরণ এটাকৈ উদাহরণ দিয়া সো এটাকে উদাহরণ বিচাৰিছে সো ইয়াতে আমি এতে আয়রন লিখিব পাৰো এটো কপার সালফেট এটো সলিড এটো একুয়া তাৰ পিছত কি এটো আয়রন সালফেট লগতে কপার উৎপন্ন হৈছে সো ইয়াতে দুটা বিক্রিয়া লিখিছে আৰু এটা তিনিটা বিক্রিয়া লিখিছে তিনিটা লিখাৰ দৰকাৰ নাই তুমি কিন্তু এটাই লিখিবা ঠিক আছে যে কোনো এটা প্ৰতিস্থাপন বিক্রিয়া লিখিলে হৈ গল আৰু দ্বি অপহরণ বিক্রিয়া দুই নম্বৰটো হৈছে কি দ্বি অপহরণ বিক্রিয়া ইয়াতে কি সোডিয়াম সালফেট একুয়া এতে বেরিয়াম ক্লোরাইড একুয়া তাৰপিছত বেরিয়াম সালফেট এতে আয়নৰ বিনিময় হয় বেরিয়াম সালফেট এটো সলিড উৎপন্ন হৈছে প্লাস সোডিয়াম ক্লোরাইড ইফালে লিখিবা এটা লাইনত লিখিলে ভাল হয় সোডিয়াম ক্লোরাইড এতে একুয়া ঠিক আছে সো এটো হৈছে দ্বি অপহরণ বিক্রিয়া সো এটা প্রতিস্থাপন এটা অপহরণ বিক্রিয়া এতে লিখিলে হৈ যায় সো এটো 2 মার্কসৰ কোশ্চেন দিয়া আছে নেক্সট তোমালোকে চোৱা কোশ্চেন নম্বৰ 14 সো 14 নম্বৰ কোশ্চেনটো চাম এতিয়া এটা ৰঙা বাদামী ৰঙৰ এক্স ধাতু বায়ুৰ উপস্থিতিত তাপ দিলে কলা বৰ্ণৰ Y যৌগ উৎপন্ন হয় যাক পুনৰ হাইড্রোজেনের উপস্থিতিত তাপ দিলে X পোৱা যায় Xক বিদ্যুৎ বিশ্লেষণে বিশুদ্ধ করা হয় বিশুদ্ধ X বৈদ্যুতিক তারত ব্যবহার হয় X আৰু Y চিনাক্ত করা চিত্ৰৰ দ্বারা X আৰু Y এর বিশুদ্ধকরণ প্রক্রিয়ার উল্লেখ করা সো ইয়াতে নিশ্চিতভাৱে যেটো X আছে এটো বাদামী ৰঙৰ X ধাতু এটো বায়ুৰ উপস্থিতিত তাপ দিলে কলা ৰঙৰ হৈ যায় এতে কপাৰ
যেটো আছে কপাৰ ধাতু এটো বায়ুৰ উপস্থিতিত যদি ইয়াতে তোমাৰ গৰম কৰা হয় এটো কি কপাৰ অক্সাইড উৎপন্ন হয় এটো সলিড হৈ যাব এটো হৈছে কলা ৰঙৰ এটো পদাৰ্থ ঠিক আছে সো x নিশ্চিতভাৱে এটো কপাৰ হ'ব ঠিক আছে আৰু y নিশ্চিতভাৱে এটো কি হ'ব কপাৰ অক্সাইড হ'ব নিশ্চিতভাৱে গম পালো ৰিঅ্যাকশনটো এটো ঠিক আছে সিয়াতে x ৰ যেটো বিশুদ্ধীকৰণ যে চিত্ৰ x ৰ বিশুদ্ধীকৰণ চিত্ৰটো আমি এনেকে দিব পাৰো ঠিক আছে ইয়াতে তোমালোকে চোৱা ইয়াতে কপাৰ সালফেটৰ ইয়াতে কি লব লাগিব কপাৰ সালফেটৰ আমি বিদ্যুৎ বিশ্লেষ্য লব লাগিব ঠিক আছে কপাৰ সালফেট ঠিক আছে যেটো ধাতু আমি বিশুদ্ধীকৰণ কৰিম সেই ধাতুৰ এটা লবণ আমি ইয়াতে বিদ্যুৎ বিশ্লেষ্য হিচাপত লব লাগে আৰু বাকি এতে এতে তোমালোকে চোৱা কেথড এটো এনড ঠিক আছে কেথডত তোমাৰ কি ইয়াতে চোৱা এটা ইয়াতে চাবি দিব লাগিব আৰু বিশুদ্ধ ধাতুৰ পাতটো কেথড হিচাপে আৰু অশুদ্ধ ধাতুৰ পাতটো তোমাৰ এনড হিচাপে ব্যৱহাৰ হয় এই চিত্ৰটো তুমি আঁকি দিলে হৈ গল আৰু ইয়াতে তলত চোৱা ইয়াতে কি এনড বোকা এইবিলাক অশুদ্ধি পৰিব যে যেতিয়া আমি বিদ্যুৎ বিশ্লেষ্য আৰম্ভ কৰিম এতে কপাৰ ধাতুখিনি তোমাৰ কি কেথডত কপাৰ ধাতুখিনি জমা হ'ব আৰু অশুদ্ধিবৰ তলত জমা পৰিব এটো এনড বোকা বুলি কোৱা হয় সো এটো আমাৰ ডিটেইলছত লিখাৰ দৰকাৰ নাই অকল আমাক চিত্ৰ আঁকিব দিছে আমি এটো চিত্ৰ আঁকি দিম আমাৰ আনসাৰটো হৈ গল ঠিক আছে সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এ আছিল তোমালোকৰ চেপ্টাৰ 1 ৰ 2 মাৰ্কছৰ কোৱেশ্চন সো এটো মই গোটেইখিনি যিখিনি স্যাম্পল পেপাৰত দিয়া আছে গোটেইখিনি আমি আলোচনা কৰিলো সো ভিডিওটো কেনেকৈ লাগিল তোমালোকে জনাবা